এইটোৱে হৈছে কাৰ প্ৰথম বুলডোজাৰৰ আচুৰ অসমীয়া ৰাইজৰ ওপৰত। সেইকাৰণে আপোনালোকক আমি কৈছোঁ যে কাখন বাতিল কৰিবলগীয়া হ'লে আমি কি কৰিব লাগিব। স্বচ্ছলত আমি ধাৰণা কৰিলে কা বাতিল কৰিব নোৱাৰোঁ। কা বাতিল কৰিবলগীয়া হ'লে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দৰে আমাৰ যিসকল সাংসদৰ প্ৰাৰ্থী আমি দিল্লীত যাব লাগিব। সকলক বাংলাদেশৰ পৰা আহি অৰুণাচলত থকা ৰিফিউজিসকলক ইয়াত সংস্থাপন কৰা তেওঁ ঠিকা লৈছে। মই আজি এই স্বচ্ছলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি কা নামানো বুলি যে কৈছিলোঁ, কা নালাগে বুলি যে কৈছিলোঁ, এই কথাবিলাক ৰাইজে বহুতে আমাক বেয়া পাইছিলে যে কি আপোনালোকে কা কা কৈ থাকে। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব।